Good evening, viewers. আপোনালোকৰ মাজলৈ আজি এটি ভাল খবৰ লৈ আহিছোঁ। ভাল খবৰটো দিয়াৰ আগতে এটা কথা কৈ লওঁ, যিসকলে মোৰ চেনেলটি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টি যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু বেল আইকনটো দবাই থ'ব যাতে সকলোতকৈ আগতীয়াকৈ মোৰ ভিডিঅ'টি আপোনালোকে চাব পাৰে। তো বন্ধুসকল, ভাল খবৰটি হ'ল আছাম ৰাইফলছত 1230টা পদ মুকলি হৈছে। এই পদকেইটা হ'ল টেকনিকেল আৰু ট্ৰেডমেনৰ। এই পদকেইটা অনলাইনত এপ্লাই কৰিব লাগিব নে অফলাইনত এপ্লাই কৰিব লাগিব, কোনটো জনত কিমান পোষ্ট ওলাইছে, কিমান বয়সৰ পৰা কিমান বয়সলৈকে এপ্লাই কৰিব পাৰিব আৰু শিক্ষাগত অৰ্হতা কিমান লাগিব আৰু ৰিক্ৰুইটমেণ্টটো কেনেধৰণৰ হ'ব আপোনালোকক ডিটেইলছত ক'ম। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ আপোনালোকে চাই যাব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। পোষ্টকেইটা হ'ল টেকনিকেল ট্ৰেডমেনৰ হয়। অনলাইন ষ্টাৰ্টিং হ'ব 11 ছেপ্টেম্বৰৰ পৰা আৰু লাষ্ট ডেট হ'ব 25 অক্টোবৰ। গতিকে আপোনালোকে 11 তাৰিখৰ পৰা অনলাইন কৰিব পাৰিব। আৰু বন্ধুসকল, কোনটো ট্ৰেডত কিমান পোষ্ট আছে মই আপোনালোকক ডিটেইলছত ক'ম, আপোনালোকে ভিডিঅ'টো চাই যাব। তো বন্ধুসকল, টোটেল পোষ্ট হ'ল 1230টা আৰু মই ট্ৰেড ৱাইজ ভেকেঞ্চিবিলাক আপোনালোকক কৈ গৈছোঁ। মেল চাফাই 107টা, মাছালিছ 4টা, কোক মেল 339টা, বাৰ্বাৰ মেল 68, ফিমেল চাফাই 9টা, ফাৰ্মাচিষ্ট মেল আৰু ফিমেল 32। আপোনালোকে ভালদৰে চাওক। ভেটেনেৰী ফিল্ড এছিষ্টেণ্টত 9টা, এক্সৰে এছিষ্টেণ্ট মেল 28, ছাৰ্ভেত মেল 10টা, প্লাম্বাৰ মেল 33টা, ইলেক্ট্ৰিচিয়ান মেল 43, ভেহিকেল মেকানিকৰ 35, এইটো মেল, ইনষ্ট্ৰুমেণ্ট ৰিপেয়াৰৰ মেকানিকৰ 12টা, ইলেক্ট্ৰিচিয়ান মেকানিকৰ 24টা, ইঞ্জিনিয়াৰিং মেকানিকৰ 3টা, লাইনমেন ফিল্ডৰ মেল 28টা, ইলেক্ট্ৰিকেল ফিটাৰ ছিগনেলৰ মেলৰ 42টা। এইবিলাক এনেধৰণে পোষ্ট ওলাইছে, আপোনালোকে চাই যাওক। ক্লাৰ্কত ওলাইছে 349টা, ব্ৰিজ এণ্ড ৰোডত 22টা। আৰু আপোনালোকক ষ্টেট ৱাইজ ভেকেঞ্চিবিলাক কৈছোঁ, এইবিলাক চাওক। আন্দামান নিকোবৰ, আমাৰ আছামত ওলাইছে 47, বিহাৰ 91, অৰুণাচল প্ৰদেশ 41, আমাৰ নৰ্থ ইষ্টৰ মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, এইকেইটাতো বহুত পোষ্ট ওলাইছে, আপোনালোকে ভালদৰে চাই যাওক। মণিপুৰ 74, মেঘালয় 7, মিজোৰাম 75, এইকেইটা নৰ্থ ইষ্ট জন, আপোনালোকে ভালদৰে চাই লওক। এইকেইটা বহুত পোষ্ট ওলাইছে, আপোনালোকে 11 তাৰিখৰ পৰা অনলাইন কৰিব পাৰিব। আৰু কোনটো পোষ্টত কেনেধৰণৰ যোগ্যতা লাগিব, আপোনালোকক বয়স কিমান হ'ব, কিমানৰ পৰা কিমানলৈ, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাওক। ব্ৰিজ এণ্ড ৰোড মেল আৰু ফিমেল, ইলেক্ট্ৰিকেল ফিটাৰ, লাইনমেন, এইকেইটাত 18 পৰা 23 বছৰ বয়সলৈকে লাগিব। ক্লাৰ্ক মেল আৰু ফিমেল, চাফাই আৰু পাৰ্চনেল এছিষ্টেণ্ট, এইকেইটা 18 পৰা 25 বছৰ বয়সলৈকে। ছাৰ্ভেয়ৰ মেল 20 পৰা 28 বছৰ বয়সলৈকে। ভেটেনেৰী ফিল্ড এছিষ্টেণ্ট 21 পৰা 23 বছৰ বয়সলৈকে। ফাৰ্মাচিষ্ট মেল আৰু ফিমেল 20 পৰা 25 বছৰ বয়সলৈকে। আৰু শিক্ষাগত অৰ্হতা কিমান লাগিব, আপোনালোকে চাই যাওক। ব্ৰিজ এণ্ড ৰোড মেল আৰু ফিমেল মেট্ৰিক পাছ হ'ব লাগিব আৰু চিভিল ইঞ্জিনিয়াৰিঙৰ ডিপ্ল'মা লাগিব। ক্লাৰ্ক মেল আৰু ফিমেল, এইটো হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব আৰু কম্পিউটাৰ টাইপিঙৰ স্কিল থাকিব লাগিব, লগতে চাৰ্টিফিকেট থাকিব লাগিব। হিন্দী আৰু ইংলিছৰ কম্পিউটাৰ টাইপিং কৰিব জানিব লাগিব। পাৰ্চনেল এছিষ্টেণ্ট মেল আৰু ফিমেল, এইটো হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব আৰু কম্পিউটাৰ 10 মান্থৰ চাৰ্টিফিকেট লাগিব। লাইনমেন 10 পাছ,
ইলেক্ট্ৰিচিয়ান 10 পাছ ITI ইনষ্ট্ৰুমেণ্ট 10 বা হায়াৰ ছেকেণ্ডেৰী পাছ ITI লাগিব ইলেক্ট্ৰিচিয়ান 10 পাছ হায়াৰ ছেকেণ্ডেৰী প্লাম্বাৰ 10 পাছ ITI চাৰ্টিফিকেট লাগিব ছাৰ্ভেয়ৰ মেল 10 পাছ ITI চাৰ্টিফিকেট লাগিব এক্স-ৰে এছিষ্টেণ্ট হায়াৰ ছেকেণ্ডেৰী পাছ প্লাছ ৰেডিঅ'লজি ডিপ্ল'মা লাগিব ভেটেনেৰী ফিল্ড এছিষ্টেণ্ট মেল হায়াৰ ছেকেণ্ডেৰী পাছ প্লাছ ভেটেনেৰী চাৰ্টিফিকেট থাকিব লাগিব ফাৰ্মাচিষ্ট হায়াৰ ছেকেণ্ডেৰী পাছ প্লাছ ফাৰ্মাচিষ্টৰ ডিপ্ল'মা থাকিব লাগিব ফিমেল চাফাই 10 মেট্ৰিক পাছ কৰিলে হ'ব বাৰবাৰ 10 পাছ কৰিলে হ'ব কুক 10 পাছ কৰিলে হ'ব মালাচিটো 10 পাছ কৰিলে হ'ব বাৰবাৰ এইকেইটা মেট্ৰিক পাছ কৰিলে হ'ব আপোনালোকে এইকেইটা হ'ল শিক্ষাগত অৰ্হতা আপোনালোকে ভালদৰে চাই লওক কোনটো পোষ্টত কিমান শিক্ষাগত অৰ্হতা লাগিব কুক আৰু এপ্লিকেশ্যন ফিজ হ'ল আপোনালোকৰ গ্ৰুপ যিটো চি পোষ্ট গ্ৰুপ চি পোষ্টকেইটাত UR আৰু OBCৰ 100 টকা লাগিব আৰু গ্ৰুপ বি পোষ্টটোত UR আৰু OBCৰ 200 টকা লাগিব গ্ৰুপ বিটোত গ্ৰুপ চিটোত 100 টকা SC ST আৰু ওমেনৰ কাৰণে কোনো ধৰণৰ ফিজ নাই অনলাইন পে'মেণ্ট কোনো ধৰণৰ অনলাইন পে'মেণ্ট কৰিব নালাগে আৰু চিলেকশ্যন প্ৰচেছটো 4টা ষ্টেপত হ'ব প্ৰথম হ'ব ফিজিকেল টেষ্ট তাৰপিছত ৰানিং হ'ব তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন তাৰপিছত ৰিটেন টেষ্ট এই 4টা ষ্টেপত চিলেকশ্যন প্ৰচেছটো হ'ব আপোনালোকৰ ফিজিকেল টেষ্ট ৰানিং ডকুমেণ্ট ভেৰিফিকেশ্যন ৰিটেন টেষ্ট এতিয়া আহিছোঁ আপোনালোকৰ এক্সাম চেণ্টাৰ ক'ত হ'ব আছাম ৰাইফলছৰ ডিফু কাৰ্বি আংলঙৰ ডিফুত হ'ব শ্বিলঙৰ হেডকোৱাৰ্টাৰত হ'ব যোৰহাটৰ নেফাগেট শিলচৰ আৰু লখৰা তেজপুৰ এইকেইটা জনত আপোনালোকৰ ইণ্টাৰভিউটো হ'ব আৰু আপোনালোকে এপ্লাই কৰিবলৈ মই ডেছক্ৰিপশ্যনৰ লিংকটো দিম তাতে গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব ডেছক্ৰিপশ্যনত গৈ আৰু 11 ছেপ্টেম্বৰৰ পৰা 25 অক্টোবৰলৈকে অনলাইন হ'ব গতিকে আপোনালোকে 11 ছেপ্টেম্বৰৰ পৰা অনলাইন কৰিব পাৰিব 25 অক্টোবৰলৈকে ৰাতি 12টা বজালৈকে তো বন্ধুসকল এইখিনি আছিল আছাম ৰাইফলছৰ পোষ্টৰ ডিটেইলছ আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু যিসকলে এতিয়াও মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব যাতে আগতীয়াকৈ যিকোনো ইণ্টাৰভিউ নটিফিকেশ্যন মোৰ চেনেলটিৰ পৰা আপোনালোকে পায় আৰু ভিডিঅ'টো যিমান পাৰে প্লিজ শ্বেয়াৰ কৰি দিব আৰু আগলৈ আৰু ভাল ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ পুনৰ আহি আছোঁ বাই